ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। প্ৰায় 2 শতাধিক মেধাৱী ছাত্ৰ-ছাত্ৰীক ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনোৱা এই কাৰ্যসূচীত সভাপতিত্ব কৰে ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ দত্তই। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাণা সোণাৰ, ডুমডুমাৰ জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অনুজ কলিতা, ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সম্পাদক সমৰজ্যোতি গোহাঁই, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য ৰাখে উপস্থিত সমল ব্যক্তিসকলে। হয়, প্ৰতি বছৰৰ দৰে আমাৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতি আধাৰত আমি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰোঁ। যিসকল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তেওঁলোকে ভাল ফলাফল কৰি আহে, অঞ্চলটো সুনাম কৰি আনে, তেনে ছাত্ৰ ছাত্ৰীক আমি উৎসাহ দিবলৈ আমি চেষ্টা কৰোঁ আৰু আমি এই চেষ্টা প্ৰত্যেক বছৰে কৰি আহিছোঁ আৰু আগন্তুক দিনতো আমি খুব ভালকৈ কৰি যাম। প্ৰায় 220 সংখ্যাৰ ছাত্ৰ ছাত্ৰীক আমি এবাৰ সম্বৰ্ধনা জনোৱা হৈছে। ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰে জনোৱা হৈছে। বিভিন্ন গোটেই জিলাখনতে সমগ্ৰ জিলাখনতে জনোৱা হ'ব। লগতে যি ছাত্ৰ ছাত্ৰীসকল তেওঁলোক আমাৰ জাতিটোৰ যে ভৱিষ্যত আহিবলগীয়া গোটেই জাতিৰ দায়িত্ব তেওঁলোকৰ ওপৰত আছে। গোটেই সংস্কৃতি, শিক্ষা সকলো ব্যৱস্থাই আচলতে তেওঁলোকৰ চকুত আচলতে আমাৰ সপোনবোৰ ৰিঙিয়াই। আচলতে সেইবাবে আমি তেওঁলোকক আহ্বান জনাওঁ, তেওঁলোকক যাতে এটা দায়বদ্ধতাৰ মাজত তেওঁলোকে থাকিব পাৰে, যে তেওঁলোকৰ গোটেই এটা জাতিৰ তেওঁলোক আশা ভৰসা আৰু সপোন তেওঁলোকে। সেইবাবে আমি এই সম্বৰ্ধনা অনুষ্ঠান দি তেওঁলোকক সেইখিনি কথা বুজাবলৈ চেষ্টা কৰোঁ আৰু লগতে আমি আশা কৰোঁ এই সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোক অভিনন্দন অনুষ্ঠান তেওঁলোকে আৰু উৎসাহ দিব, দুগুণ উৎসাহে তেওঁলোকে আহিবলগীয়া যিসমূহ পৰীক্ষা হ'ব, যিখিনি বাট বহিব তেওঁলোকে আৰু ভাল ফলাফল কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা অনুষ্ঠিত কৰিছে। সেনেকৈ প্ৰায় গোটেই সমগ্ৰ জিলাখনতে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় আজি 220 জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধিত কৰা হৈছে, অভিনন্দন জ্ঞাপন কৰা হৈছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।